কুলাখন মূৰত লৈ একোদাং বুঢ়ী নাচিব নাচে কুলা বুঢ়ী নাচে জলাৰে ভিতৰত আছে গুৱাপাত জলাৰে ভিতৰত আছে গুৱাপাত চিকাৰো পেটকি আছে গলি মতিৰ চিকাৰো পেটকি আছে কৰি তাতি তাই তিতা তিতা কলি নাচে খোলা বুঢ়ী কেন কৰি চৰাই চিৰিকটি পশু পতং নাচে খোলা বুঢ়ী জপং জপং চৰাই চিৰিকটি পশু পতং নাচে খোলা বুঢ়ী জপং জপং চেং মৰা পাত চেং মৰা পাত চেং মৰা পাত চেং মৰা পাত ও পাতে তৰা গছ পুৰা মাছে পুতে ভাত তুলে বোলে কুহু কুহু বিহু বিহু লাগিছে বিহু বিহু লাগিছে কৃষ্টি আৰু সাংস্কৃতিক আৰু কৰ্মজীৱনীটো জড়িত হৈ আছে অতীজৰে পৰা ঠেঙাল কছাৰী লোকসকল কৃষিজীৱী সেয়ে 9 বছৰৰ আগমনৰ লগে লগেই চ'ত মাহৰ দ্বিতীয়টো বুধবাৰত আমাৰ ঠেঙালসকলে যেনেকৈ আমি সতী সন্তানৰ কাৰণে 9 সাজ জোৰা দিওঁ ঠিক তেনে আমাৰ বাপুতি শহুন গৰু কৃষিজীৱীৰ প্ৰথম আমাৰ বান্ধৱ গৰুক আমি এসাঁজ নতুন বস্ত্ৰ হিচাপে আমি তৰা ভাগ আজি আমি পাহাৰীয়া এটা নিৰ্দিষ্ট কোণৰ পৰা আমি বন দেৱতাক সাক্ষী কৰি এগছি বন্তি এগছি চৰাই অৰ্পণ কৰি বন দেৱতাৰ ওচৰত আমি জনাওঁ যে আমাৰ ঠেঙাল ৰাইজে কৃষি কৰ্ম আৰম্ভ কৰিবলৈ লৈছোঁ আজি আমাৰ বাপুতি শহুন গৰুকৃতিৰ কাৰণেই আপোনাৰ এই পাহাৰখনৰ পৰাই আমি তৰাসমূহ কাটি আমাৰ গৰুকেইটা বান্ধিবৰ কাৰণে লৈ আহিছোঁ আৰু সেইমতে সেই প্ৰস্তুতিৰে আমি তৰাসমূহ লৈ আহোঁ আহি আমাৰ যিভাগী মেধি ঘৰ এয়া আপোনালোকে নিশ্চয় দেখিছে এই ভাগী হ'ল আমাৰ মেধিৰ ঘৰ আৰু আমাৰ ইয়াত যিবিলাক আমাৰ পৰম্পৰাগত আজগতে ঠেঙাল লোকসকলে ব্যৱহাৰ কৰিছিলে মাছ ধৰা যন্ত্ৰ খেতি কৰা যন্ত্ৰ এইসমূহ ইয়াত আমাৰ সংৰক্ষণ কৰা হয় ইয়াৰ পাছতে আমি তৰাচিৰা ভাগি আমি যিহেতু সকলোৱে আহি আমাৰ কছাৰীসকলৰ এটা আছে সাংস্কৃতিক জগতৰ হেৰেকা পানী আৰু পাহাৰৰ পৰা মাৰি অনা বন কুকুৰা কুচিয়া জিপাং কেঁকুৰা আমলৈটোপ এইসমূহ আমি এভাগি ইয়াতে ৰন্ধন প্ৰকৰণ কৰি আছোঁ কিছু সময় পিছত আমি মৃতক দেৱতাক দিম সেই মৃতক দেৱতা যে আমাৰ ঠেঙাল লোকসকলে কৃষি কৰ্মত যাতে আগন্তুক দিনবিলাকে পৰিয়ালবিলাক চলাবলৈ সুখে শান্তিৰে কৃষি কৰ্মত অগ্ৰসৰ হ'ব পাৰে লগতে ইয়াৰ জৰিয়তে মই মিডিয়াৰ জৰিয়তে সমূহ অসমবাসীকে সাংস্কৃতিক পথাৰখন যেতিয়া চহকী আমাৰ ঠেঙাল জনগোষ্ঠীয়ে অসমীয়া সাংস্কৃতিক জগতত বিভিন্ন নিজৰ লোকাচাৰ নৃত্য গীত শিল্প আদিৰে সহযোগিতা আহিয়ে অসমীয়া সাংস্কৃতিক ভেটি সদৃঢ় কৰিবৰ কাৰণে যিখিনি কৰি আছে আমাৰ ঠেঙাল কছাৰী সকলো গুণে কম নহয় এই ধাৰাবাহিত যাতে আগন্তুক দিনলৈকে থাকে আমি যাতে নিজকে এটা ঠেঙাল হৈ বৃহত্তৰ অসমীয়া জাতি হিচাপে বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠিত হৈ আমি আমাৰ সংস্কৃতিটো আগুৱাই নিব পাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত